ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘনে ঘনে দাবী কৰে যে অসমত ব্যাপক হাৰত কৰোনাৰ টেষ্ট হৈছে। হয়, কৰোনাৰ টেষ্ট ব্যাপক হাৰত নোহোৱাটো নহয়, যথেষ্ট হাৰত কৰোনাৰ টেষ্ট হৈছে। কিন্তু গুৱাহাটীত যিটো হাৰত কৰোনা টেষ্ট হ'ব লাগিছিল সেই হাৰত কৰোনা টেষ্ট হৈছে নে নাই সেই এটা প্ৰশ্নৰ বিষয়। অসম চৰকাৰে দিল্লীৰ পিছত এটা সিদ্ধান্ত লৈছিল, এণ্টিজেন টেষ্ট বুলি এটা নতুন টেষ্টৰ ব্যৱস্থা কৰিছিল। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কেন্দ্ৰ আছে। গুৱাহাটী মহানগৰীৰ নাগৰিকসকলে সেই দৃশ্য দেখিছে, ঘৰৰ কাষত বিভিন্ন ঠাইত এনেধৰণৰ কেন্দ্ৰ, স্কুল আদিত এই ধৰণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। আৰু গুৱাহাটীৰ বাহিৰৰ মানুহসকলে এই দৃশ্য দেখা নাই। কিন্তু অতি শীঘ্ৰে উজনি অসমতো এনে টেষ্টৰ ব্যৱস্থা কৰা হ'ব। ডিব্ৰুগড়লৈ ইতিমধ্যে এণ্টিজেন কিটছৰ অৰ্ডাৰ দিয়া হৈছে, অতি শীঘ্ৰে তেওঁলোকৰ তালৈকে আহি পৰিব। এণ্টিজেন টেষ্টৰ উদ্দেশ্য আছিল যে এজন ব্যক্তিয়ে চুবুৰীয়া এনেধৰণৰ ব্যৱস্থা থাকিব যে এজন ব্যক্তিয়ে ইচ্ছা কৰি এণ্টিজেন টেষ্ট নিজে নিজে গৈ নিজৰ নাকৰ পৰা বিশেষ পৰীক্ষা কৰা হয় আৰু মানুহজনক বহিবলৈ দিয়া হয়। 15 মিনিটৰ ভিতৰতে ৰিপৰ্ট আহে, মানুহজন পজিটিভ নে নিগেটিভ। হিমন্ত বিশ্ব শৰ্মাই আশা কৰিছিল এই টেষ্ট হোৱাৰ লগে লগে ব্যাপক হাৰত মানুহ আহিব, শাৰী পাতি মানুহ থিয় দিব। হয়, গুৱাহাটী মহানগৰীত যেতিয়া প্ৰথমেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিছিল আৰু ব্যাপক হাৰত মানুহে টেষ্ট দিবলৈ গৈছিল। কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি সকলো সলনি হৈছে। এতিয়া পৰিৱেশ পৰিস্থিতি এইবাবেই সলনি হৈছে যে এতিয়া মানুহে টেষ্ট দিবলৈ যাবলৈ কিছু যেন ভয় কৰা হৈছে। বিভিন্ন টেষ্ট কেন্দ্ৰত খবৰ আহিছে যে মানুহজন যেতিয়া টেষ্ট কৰিবলৈ যায়, তাত থকা স্বাস্থ্যকৰ্মীসকলে এখন ফৰ্ম থাকে, ফৰ্মৰ সন্মুখত প্ৰশ্ন সোধা হয় যে আপুনি টেষ্ট কৰিবলৈ আহিছে, কিয় আহিলে, আপোনাৰ কিবা গা বেয়া লাগিছে নেকি? তে মানুহজনে কয় যে ক'লে যে মোৰ ৰাতি জ্বৰ ভাৱ হৈছিল। লগে লগে তাৰ চিমটমত লিখিয়েই পেলাই যে মানুহজনৰ জ্বৰ উঠিছিল, এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। আৰু কি হৈছিল, কৈছে মোৰ গাৰ বিষ হৈছিল। লগে লগে লিখা হয় গাৰ বিষ হৈছিল আৰু পিছ মুহূৰ্তত তেওঁ পজিটিভ বুলি ধাৰণাই কৰি দিয়া হয়। ইয়াৰ পিছত মানুহজনক টেষ্ট কৰা হয়। টেষ্টৰ পিছত যদিহে তেওঁ পজিটিভ হয়, লগে লগে সেই মানুহজনক পিছে একাংশ লোক ঘূৰি ফুৰে যে আপুনি টেষ্ট কৰিব গ'লে, আপুনি টেষ্ট কৰিব যাওঁতে আপোনাক এনেধৰণৰ এজন মানুহ আপোনাৰ পিছতেই ঘূৰি ফুৰে। আপুনি গুৱাহাটীৰ কেন্দ্ৰবোৰলৈ মন কৰিব, কেন্দ্ৰসমূহত 10-20 জন স্বাস্থ্যকৰ্মী বহি থাকে, বাহিৰত এখন এম্বুলেঞ্চ থাকে, আৰক্ষীৰ দল থাকে, কিন্তু সেই অনুপাতে টেষ্ট কৰিবলৈ যোৱা মানুহৰ সংখ্যা কম। কিয়নো আপুনি টেষ্ট কৰিবলৈ গৈছে, আপোনাৰ ৰাতি জ্বৰ ভাৱ আছিল, গতিকে আপুনি ভাবিছে আপুনি কৰোনা হয়নে নহয় চাই আহোঁ, সেই বুলি আপুনি ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি পেলাই গ'ল টেষ্ট কৰিবলৈ। আপুনি টেষ্ট কৰিবলৈ যোৱাৰ পিছত আপোনাৰ ঘৰলৈ যাবলৈ দিয়া নহয়, আপোনাক কাষতে বহি থাকিবলৈ দিয়া হয়। যদিহে আপোনাৰ টেষ্ট পজিটিভ, লগে লগে আপোনাক আবদ্ধ কৰি ৰখা হয় যে আপোনাক এতিয়া হস্পিটাললৈ লৈ যোৱা হ'ব, আপোনাৰ ঘৰলৈকো যাবলৈ দিয়া নহয়। পিছ মুহূৰ্তত এম্বুলেঞ্চত উঠাই আপোনাৰ হস্পিটাললৈ লৈ যোৱা হয়। ইয়াৰ পিছত আপুনি পৰিয়ালৰ সৈতে যোগাযোগ কৰিব লাগিব, পৰিয়ালে মোনাত কাপোৰ কানি আনি আপোনাক জমা দিব। আৰু এনে জামেলাৰ ভয়ত বহুলোকে এটা টেষ্ট কৰিবলৈ ভয় কৰিছে। আমি কোনো নিগেটিভ কথা ক'বলৈ কোৱা নাই, এয়া ভাল কথা নহয়, আমি পুনৰ কৈছোঁ এয়া ভাল কথা নহয়। কিন্তু চৰকাৰকো আমি জনাইছোঁ, চৰকাৰৰ এই নীতিও ভাল হোৱা নাই। যে বাস্তৱ সত্যটো হ'ল যে বহুলোকে টেষ্ট কৰিবলৈ অহা নাই। আজি ফেঞ্চি বজাৰ অঞ্চলটো টেষ্টৰ ব্যৱস্থা কৰিছিল। আমি টেষ্ট কেন্দ্ৰবিলাকত দেখিছিলোঁ যি ধৰণে মানুহ দৌৰি যাব লাগিছিল টেষ্ট কৰিবলৈ, প্ৰতিজন মানুহ কোনো যোৱা নাই। বৰঞ্চ যাৰ জ্বৰ হৈছে, কাৰোবাৰ গাৰ বিষ হৈছে, কাৰোবাৰ খোৱা বস্তুৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, তেনে মানুহে টেষ্ট কৰিবলৈ গৈছে। এনে অৱস্থাত প্ৰশ্ন হয় যে লক্ষণবিহীন কোনো কৰোনা ৰোগী বা লক্ষণ থকা কোনো কৰোনা ৰোগী, যে এজন ব্যক্তিৰ জ্বৰ হৈ আছিল, এতিয়া তেওঁ ভয় কৰে যে মই টেষ্ট কৰিবলৈ যোৱাৰ লগে লগে মোক ধৰি নি ক'ভিড চেণ্টাৰ কেন্দ্ৰত অথবা মোক ভৰাই থৈ দিব, GMC বা হস্পিটেলত ভৰাই থ'ব, গতিকে মই টেষ্ট কৰিব নাযাওঁ নেকি, এনেধৰণৰ প্ৰশ্ন হৈছে। কিন্তু নতুন দিল্লীত সেই ব্যৱস্থা নাছিল। আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে দিল্লীৰ পৰিৱেশ যথেষ্ট জটিল আছিল, সেই পৰিৱেশ এতিয়া শান্ত হৈছে। এই পৰিৱেশ শান্ত হোৱাৰ মূলতঃ এইটোৱেই যে মানুহে টেষ্ট কৰিবলৈ গ'লে তেওঁ যদি পজিটিভ বুলি কোৱা হয়, তেওঁক লগে লগে হস্পিটাললৈ লোৱা নহয়, তেওঁক ঘৰত থাকিবলৈ দিয়া হয় আৰু ঘৰত সেই মানুহজনক চিকিৎসা কৰা হয়। হিমন্ত বিশ্ব শৰ্মাই হোম আইচলেশ্যন বা ঘৰত থাকি চিকিৎসাৰ বিৰোধিতা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ঘৰত থাকি যদিহে কোনোবাই চিকিৎসা কৰিবলগীয়া হয়, তেনেহ'লে সেই ব্যক্তিজনে ব্যক্তিগত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগিব আৰু নিজে অক্সিমিটাৰ কিনি পেলাই পৰীক্ষা কৰি থাকিব লাগিব যে তেওঁৰ অক্সিজেন কমিছে নেকি। কিন্তু দিল্লীত সেই নিয়ম নহয়। দিল্লীৰ নিয়ম মতে ঘৰত থাকিলেও সেই ব্যক্তিজনৰ সৈতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে ঘনে ঘনে যোগাযোগ কৰে, তেওঁৰ ঘৰলৈ গৈ অক্সিমিটাৰে তেওঁ পৰীক্ষা কৰে আৰু তেওঁৰ অক্সিমিটাৰ যদিহে তেওঁ অক্সিজেনৰ পৰিমাণ কম হয়, তেতিয়া চিকিৎসালয়লৈ নিয়া হয়। ইয়াৰ ফলত দিল্লীত স্বতঃস্ফূৰ্তভাৱে মানুহে টেষ্ট কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে দিল্লীত কৰোনা আক্ৰান্ত ধৰা পৰিছে আৰু গুৱাহাটীত মানুহ স্বতঃস্ফূৰ্তভাৱে টেষ্ট কৰিবলৈ অহা নাই। ফলত লক্ষণবিহীন কৰোনা ৰোগী আক্ৰান্তই ব্যাপক হাৰত কৰোনা সংক্ৰমিত কৰি আহিছে গুৱাহাটীত। আজি লকডাউনৰ এই 3টা সপ্তাহ পাৰ হোৱাৰ সময়তো দৈনিক গুৱাহাটীত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে এইবাবেই। সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনাই এইবাৰ নতুন ৰূপত আক্ৰমণ কৰিছে।
কৰোনাক লৈ ব্যাপক হাৰত টেষ্ট চলি আছে যদিও এইবাৰ নতুন ৰূপত কৰোনাই বিপদত পেলাইছে ৰাজ্যবাসী। গুৱাহাটী মহানগৰীত দিনক দিনে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু ইয়াৰ লগে লগে সন্মুখলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আপোনাৰ কৰোনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা মানে আপুনি কৰোনা আক্ৰান্ত নহয় বুলি নাভাবিব। নিগেটিভ ৰিজাল্ট অহাৰ পিছতো পৰৱৰ্তী সময়ত আপোনাৰ ৰিজাল্ট পজিটিভ হ'ব পাৰে। টেষ্টৰ ৰিজাল্ট নিগেটিভ হোৱাৰ পিছত আপুনি মুকলিকৈ ঘূৰি ফুৰাৰ ফলত বহু লোক সংক্ৰমিত হ'ব পাৰে। বাস্তৱ সত্যটো হ'ল বিভিন্ন ব্যক্তিয়ে টেষ্ট কৰিবলৈ আহি নিগেটিভ ৰিজাল্ট পোৱাৰ পিছত মুকলিভাৱে ঘূৰি ফুৰিছে, কিয়নো তেওঁ নিশ্চিত হৈছে তেওঁ কৰোনা আক্ৰান্ত নহয়। কিন্তু সেই একেজন ব্যক্তিক 2-3 দিনৰ পিছত পুনৰ টেষ্ট কৰিলে হয়তো কৰোনা আক্ৰান্ত অৰ্থাৎ কোভিড পজিটিভ বুলি প্ৰমাণিত হ'ব পাৰে। উদাহৰণস্বৰূপে অখিল গগৈ। গুৱাহাটী কাৰাগাৰত কৰোনাৰ সংক্ৰমণ ৰূপ লোৱাৰ সময়ত অখিল গগৈ শাৰীৰিকভাৱে অসুস্থ হৈছিল। অখিলৰ সতীৰ্থসকল কৰোনাত আক্ৰান্ত বুলি প্ৰমাণিত হৈছিল, কিন্তু এণ্টিজেন টেষ্টত দেখা গৈছিল অখিল গগৈ নিগেটিভ। পিছৰ দিনা অখিল গগৈৰ স্বাব পৰীক্ষা কৰি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। সেইদিনাও ৰিপৰ্ট আহিল অখিল গগৈৰ টেষ্ট নিগেটিভ, অৰ্থাৎ অখিল গগৈ কৰোনা আক্ৰান্ত নহয়। কিন্তু তৃতীয় দিনা অখিল গগৈৰ স্বাব টেষ্ট কৰাৰ পিছত প্ৰমাণিত হ'ল অখিল গগৈ কৰোনা পজিটিভ, অৰ্থাৎ 2টা দিনৰ আগতে অখিল গগৈ কৰোনাত নিগেটিভ আছিল, কিন্তু 2টা দিনৰ পিছত অখিল গগৈ কৰোনা পজিটিভ হৈ পৰিল। স্বাভাৱিকতে বিভিন্নজনে এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে টেষ্টৰ নিৰপেক্ষতাক লৈ, কিন্তু এতিয়া সমগ্ৰ বিষয়ক লৈ নতুন তথ্য সন্মুখলৈ আহিছে। এজন মানুহৰ শৰীৰত কৰোনা ভাইৰাছ প্ৰৱেশ কৰাৰ লগে লগে সেই মানুহজনে টেষ্ট কৰিলে তেওঁ কৰোনা পজিটিভ নহয় বুলি দেখুৱাব পাৰে। ইতিমধ্যে ভাইৰাছে মানুহজনৰ শৰীৰত প্ৰৱেশ কৰি লাহে লাহে ই ব্যাপক হাৰত মানুহজনক সংক্ৰমিত কৰি তোলে। সেই সময়ত মানুহজনে টেষ্ট কৰিবলৈ গ'লে মানুহজন কৰোনা পজিটিভ বুলি প্ৰমাণিত হয়, অৰ্থাৎ প্ৰথম অৱস্থাত সামান্যৰূপে ভাইৰাছে আক্ৰমণ কৰাত সেই ব্যক্তিজন কৰোনা পজিটিভ হয় বুলি কোনেও গম পোৱা নাছিল। আনকি টেষ্টেও কৈছিল তেওঁ কৰোনা নিগেটিভ। এনে ব্যক্তিয়ে গুৱাহাটী মহানগৰীত এতিয়া কৰোনা ভয়াৱহ ৰূপত বিয়পাই তুলিছে। এইবোৰ কথাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। হোৱা নোহোৱা এইটো ব্যক্তিজনে ভাবি লয়। আচলতে মই চিম্পটমেটিক হয় নে নহয় সেইটো জানিবৰ কাৰণে এটা চিটি ভেলু বুলি বস্তু আছে। যোনে জানিব যে মোৰ চিটি ভেলু বেছি আছে তাৰমানে তেওঁৰ চিমটম নাই। যাৰ চিটি ভেলু কম আছে তাৰ বহুত চিমটম থাকে। এতিয়া আজি আপোনালোকে বিশেষকৈ আমাৰ দৈনিক আজি ভাৰতৰ ৰাষ্ট্ৰীয় কাকতবিলাকত ওলাইছে যে কোভিড চিমটম থাকা নাথাকা এই বিতৰ্কত যোৱাত কৰি আমি চেষ্ট এক্সৰে কৰিব লাগে। বহুত ক্ষেত্ৰত কোভিড হৈ থকা সময়ত আক্ৰমণ নকৰে, পৰৱৰ্তী সময়ত যেতিয়া কোনোবাই লাঙৰ ডেমেজ চাই কিবা চাই তেতিয়া দেখে যে তেওঁলোকৰ স্থায়ী ডেমেজ হৈ গৈছে। গতিকে নতুন নতুন ষ্টাডি ওলাই আছে আৰু আজি আমাৰ ভাৰতৰ পৰা প্ৰকাশিত গোটেইকেইখন দৈনিক বাতৰি কাকতত এই কথাটো কৈছে যে মোৰ শৰীৰত দেখাত একো নাই, জ্বৰ ভাল হৈ গ'ল, কিন্তু পিছত যদি গৈ মই মেডিকেলত এক্সৰে কৰিছোঁ তেতিয়া মই দেখা পাইছোঁ যে মোৰ লাঙত বহুত ডেমেজ হৈ গৈছে। সেইকাৰণে এই বস্তুটো মানুহে ধৰি লোৱা কথা, কিন্তু আচলতে মই চিম্পটমেটিক হয় নে নহয় সেইটো মোৰ চিটি কাউণ্টটোৰ পৰা হয়। এতিয়াৰ পৰা আমি অলপ মেডিকেল কলেজবিলাকৰ লগত কথা পাতিছোঁ যে ৰিপৰ্টৰ লগত আমি চিটি ভেলুটো দিব পাৰোঁ নেকি। গুৱাহাটীত কৰোনাই সংক্ৰমণৰ ৰূপ লৈছে। লকডাউনৰ মাজতো কৰোনা ভয়াৱহ ৰূপত বিয়পিছে। মঙলবাৰে ৰাজ্যৰ 859টা কৰোনা পজিটিভৰ মাজত 627টা কেৱল গুৱাহাটীৰ আছিল। গুৱাহাটী মহানগৰীত এতিয়া যিসকল লোকক কৰোনা আক্ৰান্ত বুলি প্ৰমাণিত হৈছে তাৰে অধিকাংশ সংখ্যক হৈছে জ্বৰ, কাহ আদি বিভিন্ন ৰোগত আক্ৰান্ত। ইয়াৰ মাজত এনে ব্যক্তিও আছে যি খাদ্যত কোনো ধৰণৰ সোৱাদ পোৱা নাই। এনেবোৰ ব্যক্তিয়ে কৰোনা টেষ্ট কৰিবলৈ আগবাঢ়ি আহিছে।
কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো এইটোৱেই যে অসমত এতিয়াও হোম আইচলেশ্যনৰ বিশেষ সুবিধা কৰি দিয়া নাই ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই ঘনে ঘনে নতুন দিল্লীৰ হোম আইচলেশ্যনৰ নীতিৰ বিৰোধিতা কৰিছে। ঘৰত থাকি চিকিৎসাৰ বিৰোধিতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰা মতে নতুন দিল্লীত কৰোনাৰ ভয়াৱহতা এতিয়া ক্ৰমাৎ কমি আহিছে। ইয়াৰ বাবে হোম আইচলেশ্যনক বিশেষ গুৰুত্ব দিছে অৰবিন্দ কেজৰিৱালে। और होम आइसोलेशन का एक्सपीरियंस हम लोगों ने बहुत कंफर्टेबल कर दिया। हमारी डॉक्टर्स की एक टीम जो होम आइसोलेशन में सबसे पहले उनके घर जाती है, उनको सारा बता के आती है कि आपको ये एहतियात करना है, इस कमरे में रहना है, ये टॉयलेट है आपका, उनके घर का इंस्पेक्शन करके आती है, मुआयना करके आती है, सारा सिखा के आती है। उनको एक ऑक्सीमीटर दे के आते हैं कि 2-2 घंटे में अपनी ऑक्सीजन नापते रहना। अगर ऑक्सीजन कम हो जाए तो आप हमें फ़ोन कर देना, हम आपको अस्पताल ले जाएंगे, आपको चिंता करने की जरूरत नहीं है। उनको जब तक उनका कोरोना ठीक नहीं हो जाता, अगले 10-12 दिन तक रोज उन लोगों को फ़ोन जाता है, डॉक्टर्स का फ़ोन जाता है और वो उनसे पूछते हैं क्या हाल है, ठीक हो, कोई दिक्कत तो नहीं है। उनको टेली काउंसलिंग की जाती है होम आइसोलेशन वालों को। इस वजह से लोगों को कोरोना होने के बावजूद भी उनका एक्सपीरियंस लगभग 80 से 90% पेशेंट्स होम आइसोलेशन के अंदर आज उनका इलाज चल रहा है। दिल्ली के अंदर होम आइसोलेशन इतना शानदार तरीके से लागू किया गया कि उसकी चर्चा आज सब जगह चल रही है। গুৱাহাটী মহানগৰীত স্থাপন হোৱা বিভিন্ন এণ্টিজেন টেষ্টৰ কেন্দ্ৰ এয়া। এই কেন্দ্ৰবোৰত প্ৰাৰম্ভিক অৱস্থাত যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিছিল, কিন্তু বাস্তৱ সত্যটো হ'ল এতিয়া এই কেন্দ্ৰবোৰত মানুহৰ ভিৰ কম। জ্বৰ, কাহ অথবা অন্যান্য ৰোগত আক্ৰান্ত হোৱা লোকসকলেহে এই এণ্টিজেন টেষ্টত পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছে, কিন্তু কোনো ধৰণৰ লক্ষণ নথকা ব্যক্তিয়ে আগবাঢ়ি হোৱা নাই। আগবাঢ়ি নোহোৱাৰ মূল কাৰণ এইটোৱেই যে এই টেষ্ট কেন্দ্ৰবোৰত সাজু হৈ থাকে স্বাস্থ্যকৰ্মী। এজন ব্যক্তিয়ে টেষ্ট কৰিবলৈ অহাৰ 15 মিনিটৰ পিছত প্ৰমাণিত হয় ব্যক্তিজন কৰোনা সংক্ৰমিত হয় নে নহয়। টেষ্ট কৰাৰ পিছত সেই ব্যক্তিজনক কেন্দ্ৰটোত ৰৈ থাকিবলৈ দিয়া হয়। ৰিজাল্ট যদিহে পজিটিভ আহে, অৰ্থাৎ ব্যক্তিজন যদিহে কৰোনাত আক্ৰান্ত বুলি প্ৰমাণিত হয়, লগে লগে স্বাস্থ্যকৰ্মীয়ে সেই ব্যক্তিজনক কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰায়। এনেবোৰ কাৰণত লক্ষণবিহীনভাৱে থকা অথবা সুস্থ লোকে এই টেষ্ট কৰিবলৈ আগবাঢ়ি হোৱা নাই, যাৰ ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত টেষ্ট চলিছে বুলি কৈছে যদিও বাস্তৱিকতে সেয়া হৈ উঠা নাই। होम आइसोलेशन का फायदा ये हुआ कि पहले लोग अपना टेस्टिंग कराने से डरते थे। उनको ये लगता था टेस्ट हुआ और पॉजिटिव आ गया तो मेरे को उठा के क्वारंटाइन सेंटर में डाल देंगे। आज भी मैं जानता हूं कि कई राज्यों के अंदर इसी वजह से टेस्टिंग नहीं करा रहे, क्योंकि वहां होम आइसोलेशन नहीं है। वहां पे जो पॉजिटिव आता है, चाहे माइल्ड हो चाहे एसिम्टोमेटिक हो, उसको उठा के क्वारंटाइन सेंटर में डाल दिया जाता है। तो कोई टेस्ट नहीं कराना चाहता, कोई जब तक अस्पताल जाने की मजबूरी ना, इतना सीरियस ना हो जाए, तब तक कोई टेस्ट नहीं कराना चाहता। और जब वो टेस्ट नहीं कराता तो वो समाज में घूमता रहता है और 10 और लोगों को कोरोना कर देता है। तो हमने होम आइसोलेशन किया, लोगों का डर खत्म हुआ, इस वजह से लोगों ने खूब टेस्टिंग करवानी चालू कर दी। अब हम टेस्टिंग कर रहे हैं बहुत एग्रेसिव लेवल पे। पहले 5000 टेस्ट हो रहे थे, अब 20-22 हजार टेस्ट डेली हो रहे हैं। 22,000-23,000 टेस्ट डेली हो रहे हैं। और हम टेस्ट करते हैं, जिसको कोरोना मिलता है उसको आइसोलेट कर देते हैं, जिसको कोरोना मिलता है उसको आइसोलेट कर देते हैं। दिल्ली में मौत के आंकड़े काफी कम हो गए हैं। जून के महीने में 100 से ऊपर मौतें होने लगी थी प्रतिदिन। कुछ दिन ऐसे थे जिसमें 100 से ऊपर मौत हुई थी। अब 30-35 मौत डेली हो रही हैं। ये भी नहीं होनी चाहिए, इसको ठीक कर रहे हैं और कम करेंगे। लेकिन मौत को कम करने के लिए हमने एक अभियान पूरा उसका प्लानिंग की। এনে মুহূৰ্তত প্ৰশ্ন হয়, লক্ষণবিহীন ৰোগীক ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থা কৰিব দিব লাগে নেকি? যদিহে ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থা কৰিব নিদিয়ে, তেনেহ'লে প্ৰকৃততে ব্যাপক হাৰত লোকে এনে টেষ্ট কৰিবলৈ আগবাঢ়ি আহিবনে? যদিহে টেষ্ট কৰিবলৈ আগবাঢ়ি নাহে, লক্ষণবিহীনভাৱে থকা কৰোনা আক্ৰান্তই সোমবাৰৰ পৰা লকডাউন খোলাৰ লগে লগে সমগ্ৰ মহানগৰীত কৰোনা সংক্ৰমিত কৰি নিদিবনে? এতিয়াও ৰাজ্যবাসীৰ ধাৰণা জ্বৰ, কাহ অথবা শৰীৰ বেয়া লাগিলেহে কৰোনাৰ টেষ্ট কৰিব লাগে। সুস্থ অৱস্থাত খুব কম সংখ্যক লোকেহে টেষ্ট কৰিবলৈ আগবাঢ়ি আহিছে।
তেওঁলোকৰ ভয় টেষ্ট কৰিবলৈ গ'লেই পজিটিভ পালে লগে লগে তেওঁলোকক কোভিড কেয়াৰ হস্পিটেল অথবা চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব। এয়া অৱশ্যে মুঠেই ভাল কথা নহয়। এনে ধাৰণাৰ ফলত ব্যক্তিজন বিপদত পৰাৰ লগতে কৰোনা সমগ্ৰ ৰাজ্যতে সংক্ৰমিত হোৱাৰ সম্ভাৱনাই প্ৰবল। ব্যুৰো ৰিপৰ্ট DY365।